ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ ইংৰাজী কবিতা দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন কবিতাটো অসমীয়াত আলোচনা কৰিম। এই কবিতাটো অসমীয়াত আলোচনা কৰাৰ আগতে মই কবিতাটোৰ বিষয়ে অলপ দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। নিশ্চয় তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা। চোৱা, এই কবিতাটোৰ শিৰোনাম দ্য টেল। এই টেল শব্দটোৰ অৰ্থ হ'ল গল্প বা ষ্টৰী। অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, অফ মিনছ কাষ্টাৰ্ড দ্য ড্ৰাগন, ড্ৰাগনটোৰ নাম হ'ল কাষ্টাৰ্ড। গতিকে কবিতাটোৰ শিৰোনামৰ পৰা আমি ক'ব পাৰি যে কবিতাটো হ'ল কাষ্টাৰ্ড নামৰ ড্ৰাগনটোৰ গল্প। এই কবিতাটোক বেলাড বুলি কোৱা হয়। বেলাড কি? বেলাড হ'ল এটা কবিতা নাইবা এটা গান, যি কবিতা বা গানটোত সাহস বা বীৰত্বৰ কাহিনী বৰ্ণনা কৰা থাকে আৰু যিবিলাক সাধাৰণতে এটা বংশৰ পৰা আন এটা বংশলৈ মুখে মুখে প্ৰচলিত থাকে। তেনেকুৱা এটা কাহিনী আমাৰ বিখ্যাত আমেৰিকান কবি অগডেন নেছে ইয়াত বৰ্ণনা কৰিছে। অগডেন নেছৰ জন্ম হৈছিল আমেৰিকাত আৰু তেখেতৰ মৃত্যু হৈছিল 1971ত আমেৰিকা যুক্তৰাষ্ট্ৰতেই। এই কবিতাটোত কেইটামান চৰিত্ৰ আছে। এই চৰিত্ৰকেইটাৰ ভিতৰত মূল চৰিত্ৰটো হ'ল বেলিণ্ডা নামৰ এজনী ছোৱালী। এই বেলিণ্ডা নামৰ ছোৱালীজনীয়ে কেইটামান পোহনীয়া জন্তু পুহিছিল। তাৰ ভিতৰত এটা আছিল কলা মেকুৰী, যাৰ নাম আছিল ইংক। দ্বিতীয়টো প্ৰাণী আছিল এটা নিগনি বা এন্দুৰ, যিটোৰ নাম তাই ৰাখিছিল ব্লিংক। তাৰপিছত এটা হালধীয়া ৰঙৰ কুকুৰ আছিল, যাৰ নাম আছিল মাষ্টাৰ্ড, আৰু তাই এটা ড্ৰাগন পুহিছিল, যাৰ নাম আছিল কাষ্টাৰ্ড। এই চাৰিটা বিপৰীত ধৰ্মী গুণসম্পন্ন প্ৰাণী তাই একেলগে পুহিছিল আৰু সেই প্ৰাণীবিলাক লৈ তাই কি কৰিছিল, আৰু যেতিয়া এটা পাইৰেট বা জলদস্যু আহি সিহঁতৰ ঘৰত উপস্থিত হৈছিল, সিহঁতে কি কৰিছিল, সেই গোটেইখিনি কথা এই কবিতাটোত ধুনীয়াকৈ বৰ্ণনা কৰিছে কবি অগডেন নেছে। আৰু কবিতাটোৰ ছন্দ বৰ মধুৰ। আহাচোন চাওঁ আমি কবিতাটোত কবিয়ে কেনেদৰে বৰ্ণনা কৰিছে গল্পটো। আমি মূল কবিতাটোলৈ যোৱাৰ আগতেই প্ৰথমতে বক্সত দিয়া কথাখিনি আৰম্ভ কৰিছোঁ। দিছ পয়েম, এই কবিতাটো ইজ ৰিটেন, লিখা হৈছে ইন দ্য ষ্টাইল অফ এ বেলাড। বেলাড ষ্টাইলত লিখা হৈছে। বেলাড কি? বেলাড ইজ এ ছং, এটা গান, অৰ এ পয়েম নাইবা এটা কবিতা, দ্যাট টেলছ এ ষ্টৰী, যিটো এটা কাহিনী বৰ্ণনা কৰে। ইউ মাষ্ট বি ফেমিলিয়াৰ, ইউ মাষ্ট, তুমি নিশ্চয়, বি ফেমিলিয়াৰ, পৰিচিত হ'বা, উইথ বেলাডছ, বেলাডৰ লগত, ডেট নেৰেট, যিটোৱে বৰ্ণনা কৰে, টেলছ, কাহিনী বা গল্প, অফ কাৰেজ, সাহসৰ, অৰ হিৰোইজিম নাইবা বীৰত্বৰ। দিছ পয়েম, এই কবিতাটো ইজ এ হিউমেৰাছ, এটা হাস্যকৰ বেলাড। এই কবিতাটো এটা হাস্যকৰ বেলাড, ক্ল'জ টু এ প্যারোডি, প্যারোডির দরেই। প্যারোডি মিন্স ব্যঙ্গাত্মক কবিতা। ব্যঙ্গাত্মক কবিতার দরেই এই কবিতাটো এটা বেলাড হয়। ব্যঙ্গাত্মক কবিতা হ'ল যি কবিতা পঢ়িলে আমাৰ হাঁহি ওলায়, তেনেকুৱা কবিতাক প্যারোডি বুলি কোৱা হয়। ৰিড ইট এলাউড, এই কবিতাটো উচ্চস্বৰে পঢ়া, পেয়িং এটেনশ্যন, মনোযোগ দি পেলাই, টু দ্য ৰিথিম, ছন্দৰ প্ৰতি, অৰ্থাৎ ছন্দৰ প্ৰতি মনোযোগ দি পেলাই কবিতাটো এবাৰ পঢ়াচোন। আহিছোঁ আমি এতিয়া মূল কবিতাটোলৈ। বেলিণ্ডা lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a really truly little pet dragon. বেলিণ্ডা lived, বেলিণ্ডাই বাস কৰিছিল ইন এ লিটিল, এটা সৰু, হোৱাইট হাউচ, বগা ঘৰত, উইথ এ লিটিল ব্লাক কিটেন, লগত আছিল এটা কলা মেকুৰীৰ পোৱালি, এন এ লিটিল গ্ৰে মাউচ, আৰু মটীয়া বৰণৰ, গ্ৰে মটীয়া বৰণ, মাউচ নিগনি, মটীয়া বৰণৰ এটা নিগনিও আছিল, এন এ লিটিল য়েলো ডগ, আৰু আছিল এটা হালধীয়া ৰঙৰ সৰু কুকুৰ, এন এ লিটিল ৰেড ৱাগন, আৰু সিহঁতৰ এটা আছিল সৰু চাৰিচকীয়া বাহন, এটা গাড়ী আছিল, এণ্ড ৰিয়েলিঅ, আৰু প্ৰকৃততে ট্ৰুলিঅ, সঁচাকৈ, ইয়াত ৰিয়েলিঅ মিন্স ৰিয়েলি, ট্ৰুলিঅ মিন্স ট্ৰুলি, লিটিল পেট ড্ৰাগন, আৰু লগতে আছিল এটা সৰু
পেট ড্রাগন পোহনীয়া ড্রাগন ড্রাগন এক কাল্পনিক জন্তু যাৰ মুখেদি জুই ওলায় বুলি কল্পনা কৰা হয় নেক্সট ষ্টাঞ্জাত আহা নাও দ্য নেম অফ দ্য লিটিল ব্লাক কিটেন ৱাজ ইংক এতিয়া যি ব্লাক কিটেনটো বা মেকুৰীৰ পোৱালিটো পুহিছিল সেই মেকুৰীৰ পোৱালিটোৰ নাম আছিল ইংক এণ্ড দ্য লিটিল গ্ৰে মাউচ আৰু মটিয়া বৰণৰ মাউচ বা নিগনিটোৰ শি কল্ড হিম ব্লিংক তাই মাতিছিল ব্লিংক বুলি অৰ্থাৎ নিগনিটোৰ নাম আছিল ব্লিংক এণ্ড দ্য লিটিল ইয়েলো ডগ আৰু সৰু হালধীয়া কুকুৰটো ৱাজ শাৰ্প এজ মাষ্টাৰ্ড অৰ্থাৎ সৰিয়হৰ দৰে চোকা আছিল অৰ্থাৎ এই লিটিল ডগটোক তাই মাষ্টাৰ্ড বুলি মাতিছিল বাট দ্য ড্ৰাগন ৱাজ এ কাৱাৰ্ড কিন্তু ড্ৰাগনটো আছিল কাৱাৰ্ড ভয়াতুৰ ভীৰু এণ্ড শি কল্ড হিম কাষ্টাৰ্ড আৰু তাই সেই ড্ৰাগনটোক কাষ্টাৰ্ড বুলি মাতিছিল নেক্সট ষ্টাঞ্জাত ড্ৰাগনটো কেনেকুৱা আছিল কবিয়ে তাকেই বৰ্ণনা কৰিছে কাষ্টাৰ্ড দ্য ড্ৰাগন হেড বিগ শাৰ্প টিথ এণ্ড স্পাইকছ অন টপ অফ হিম এণ্ড স্কেলছ আণ্ডাৰনিথ মাউথ লাইক এ ফায়াৰ প্লেচ চিমনি ফৰ এ নোজ এণ্ড ট্ৰুলিঅ ডেগাৰ্ছ অন হিজ টোজ কাষ্টাৰ্ড দ্য ড্ৰাগন হেড বিগ শাৰ্প টিথ কাষ্টাৰ্ড ড্ৰাগনৰ ডাঙৰ চোকা দাঁত আছিল এণ্ড স্পাইকছ অন টপ অফ হিম অন টপ মানে ওপৰত অফ হিম তেওঁৰ ওপৰত অৰ্থাৎ তেওঁৰ পিঠিৰ ওপৰত স্পাইকছ আছিল স্পাইকছ মিন কাইটিয়া ছবিটোত তোমালোকে দেখাৰ দৰে যি কাইট আছে এইবিলাকক স্পাইক বুলি কোৱা হয় এণ্ড স্কেলছ আণ্ডাৰনিথ মানে পেটৰ তলত স্কেলছ আছিল স্কেলছ মিনছ ৰেখ অৰ্থাৎ আণ্ডাৰনিথ পেটৰ তলত ৰেখ আছিল মাউথ লাইক এ ফায়াৰ প্লেচ মুখখন আছিল অগ্নিকুণ্ডৰ দৰে অৰ্থাৎ তেওঁৰ মুখৰ পৰা জুই ওলাইছিল তোমালোকে চোৱা ভিডিঅ'টোত তেওঁৰ মুখৰ পৰা কেনেদৰে জুই ওলায় চিমনি ফৰ এ নোজ চিমনি ধোঁৱা ওলোৱা পাইপবিলাকক কোৱা হয় চোৱা কেনেদৰে চিমনিবিলাকৰ পৰা ধোঁৱা ওলাইছে এইবিলাকক চিমনি বুলি কোৱা হয় কবিয়ে কল্পনা কৰিছে যেন ড্ৰাগনৰ নাকেদি এনেকুৱা পাইপৰ দৰে ধোঁৱা ওলায় সেইটোকেই কবিয়ে কৈছে চিমনি ফৰ এ নোজ এণ্ড ৰিয়েলিঅ আৰু প্ৰকৃততে ট্ৰুলিঅ সঁচাকৈ ডেগাৰ্ছ অন হিজ টোজ তেওঁৰ ভৰিত যিবিলাক নখ আছিল সেই নখবিলাক যেন ডেগাৰ তৰোৱালৰ দৰে আছিল কবিয়ে তাকেই কৈছে নেক্সট ষ্টাঞ্জাত আছে কোন কেনেকুৱা সাহসী আছিল জন্তুবিলাকৰ বেলিন্দা ৱাজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ এণ্ড ইংক এণ্ড ব্লিংছ এজ লায়নছ ডাউন দ্য ষ্টেয়াৰ্ছ মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেছ বাট কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ অফ কেছ বেলিন্দা আছিল এজ ব্ৰেভ এজ সাহসী বেৰেল ফুল অফ বিয়াৰ্ছ ভালুকৰ দৰে সাহসী আছিল বেৰেল শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে ড্ৰামৰ নিচিনা বস্তু কাঠ দি বনোৱা হয় বা আন কোনো তেনেকুৱা ধাতু বা বেলেগ বস্তু দি বনোৱা হয় কিন্তু ইয়াত বেৰেল ফুল অফ বিয়াৰ্ছ মিনছ ভালুকৰ দৰে সাহসী বুজাইছে এণ্ড ইংক এণ্ড ব্লিংক নিগনি আৰু মেকুৰীয়ে চেষ্ট মানে খেদি গৈছিল লায়নছ সিংহ বাঘক ডাউন ষ্টেয়াৰ লৈ ষ্টেয়াৰ মিনছ খটখটি তলৰ খটখটি লৈ খেদি গৈছিল মেকুৰী আৰু এন্দুৰে সিংহবাগক তেতিয়াহ'লে সিহঁতৰ সাহস কেনেকুৱা আছিল অলপ ভাবি লোৱা মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন ৰেছ মিনছ প্ৰচণ্ড খং যেতিয়া বাঘ প্ৰচণ্ড খঙত থাকে তেনেকুৱা সাহসী আছিল মাষ্টাৰ্ড অৰ্থাৎ হালধীয়া ৰঙৰ কুকুৰটো বাট কাষ্টাৰ্ড ক্ৰাইড চিঞৰিছিল ফৰ এ নাইচ ছেফ কেছ নাইচ মানে ধুনীয়া ছেফ নিৰাপদ কেছ মিনছ পিঞ্জৰা কিন্তু কাষ্টাৰ্ডে এটা ধুনীয়া নিৰাপদ পিঞ্জৰাৰ কাৰণে চিঞৰিছিল নেক্সট ষ্টাঞ্জাটো চোৱা বেলিন্দা She tickled him unmerciful, ink, blink and mustard, they rudely called him Percival. They all sat laughing in the little red wagon and at the really truly cowardly dragon. Belinda tickled him. Belinda তেওঁক হুৰহুৰণি দিছিল গুদগুদি দিছিল She tickled him unmerciful. তেওঁ ড্ৰাগনটোক গুদগুদাই আছিল unmerciful নিৰ্দয়ভাৱে অৰ্থাৎ একেৰাহে কণ্টিনিউৱাছলি গুদগুদাই আছিল তেওঁ হুৰহুৰাই আছিল ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড অৰ্থাৎ মেকুৰী নিগনি আৰু কুকুৰটোৱে দে ৰুডলি মিনছ অহংকাৰেৰে কৈছিল হিম তেওঁক অৰ্থাৎ কাষ্টাৰ্ডক কৈছিল পাৰ্চিভাল বুলি কৈছিল পাৰ্চিভাল হ'ল কিং আर्थাৰৰ ৰাজসভাত থকা এজন নাইট
যোদ্ধা এজন যিয়ে নিজকে নাইট বা যোদ্ধা বুলি দাবী কৰিছিল, যিটো শুনি বেলেগে হাঁহিছিল। সেইটো উদাহৰণ দিছে ইংক, ব্লিংক এণ্ড মাষ্টাৰ্ডে কাষ্টাৰ্ডক। দে অল ছেট, সিহঁতে সকলোৱে বহিছিল, লাফিং, হাঁহি হাঁহি, ইন দ্য লিটিল ৰেড ৱাগন, সেই সৰু ৰঙা গাড়ীটোত, এট দ্য ৰিয়েলিঅ' ট্ৰুলিঅ' কাৱাৰ্ডলি ড্ৰাগন, আৰু কাক চাই হাঁহিছিল? ৰিয়েলিঅ' প্ৰকৃততে, ট্ৰুলি সঁচাকৈ, কাৱাৰ্ডলি ভয়াতুৰ ড্ৰাগনৰ চাই সিহঁতে সকলোৱে গাড়ীত বহি বহি হাঁহিছিল। নেক্সট ষ্টাঞ্জা, বেলিন্দা গিগেল টিল শি শুক দ্য হাউচ এণ্ড ব্লিংক সেড উইক হুইচ ইজ গিগলিং ফৰ এ মাউচ, ইংক এণ্ড মাষ্টাৰ্ড rudely asked his ass when Custard cried for a nice safe kiss. বেলিন্দা গিগেল্ট, বেলিন্দাই মুখ চেপি ধৰি হাঁহিছিল, টিল তেতিয়ালৈকে, শি শুক দ্য হাউচ যেতিয়ালৈকে তাই ঘৰটো জোকাৰি দিয়া নাছিল। শেকৰ ফাৰ্ষ্ট টেন্স শুক, শেক মিন্স জোকাৰি দিয়া। এণ্ড ব্লিংক, আৰু ব্লিংক অৰ্থাৎ নিগনিটোৱে, সেইট কৈছিল, উইক অৰ্থাৎ নিগনিয়ে মাত দিছিল, হুইচ ইজ গিগলিং ফৰ এ মাউচ, হুইচ ইজ গিগলিং কোনে মুখ চেপি ধৰি হাঁহি আছে, ফৰ এ মাউচ নিগনিৰ হৈ, অৰ্থাৎ নিগনিৰ কথা কৈ কোনে মুখ চেপি ধৰি হাঁহি আছে এই বুলি নিগনিয়ে কৈছে। ইংক এণ্ড মাষ্টাৰ্ড, ইংক অৰ্থাৎ মেকুৰীটো, এণ্ড মাষ্টাৰ্ড আৰু কুকুৰটো, ৰুডলি অহংকাৰেৰে, আস্কড হিজ হেজ তেওঁৰ বয়সৰ কথা সুধিছে, অৰ্থাৎ তেওঁৰ বয়স কিমান যে ইমান বয়সত তেওঁ ইমান ডাঙৰ কথা কৈছে, এনেদৰে কথাটো কৈছে ইংক আৰু মাষ্টাৰ্ডে। হুৱেন কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইট ছেফ কেছ, এটা নিৰাপদ পিঞ্জৰাৰ কাৰণে চিঞৰি আছিল। নেক্সট ষ্টাঞ্জা, ছাডেনলি দে হাৰ্ড এ নেষ্টি চাউণ্ড এণ্ড মাষ্টাৰ্ড গ্ৰোল্ড এণ্ড দে অল লুকড এৰাউণ্ড, মিউজ ক্ৰাইড ইংক এণ্ড ওহ ক্ৰাইড বেলিন্দা, ফৰ দেয়াৰ ওয়াজ এ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডা। ছাডেনলি হঠাতে, দে হাৰ্ড সিহঁতে শুনিছিল, এ নেষ্টি চাউণ্ড এটা কৰ্কশ শব্দ, এক লেতেৰা শব্দ, যি শব্দ শুনিবৰ মন নাযায় তেনেকুৱা বিকট শব্দ এটা শুনিছিল। এণ্ড মাষ্টাৰ্ড গ্ৰোল্ড, আৰু মাষ্টাৰ্ডে ঘেউকৈ উঠিছিল, অৰ্থাৎ কুকুৰটোৱে শব্দটো শুনাৰ লগে লগে ঘেউকৈ উঠিছিল। এণ্ড দে অল লুকড এৰাউণ্ড, আৰু সেই বগা ঘৰটোত যিসকলে আছিল সকলোৱে চাৰিওফালে দেখা আৰম্ভ কৰিছিল। মিউজ ক্ৰাইড ইংক, অৰ্থাৎ মেকুৰীটোৱে মিউজ বুলি চিঞৰিছিল। এণ্ড অহ ক্ৰাইড বেলিন্দা, আৰু বেলিন্দাই শব্দটো শুনাৰ লগে লগে অহ বুলি চিঞৰিছিল। কাৰণ ফৰ দেয়াৰ ৱাজ এ পাইৰেট, কাৰণ তাত এটা পাইৰেট, এটা জলদস্যু, পাইৰেট মিন্স জলদস্যু, অৰ্থাৎ জলদস্যু মিন্স যিসকলে সাগৰত পানীত ডকাইতি কৰে তেনেকুৱা দস্যু, তাতে আহিছিল। ক্লাইম্বিং ইন দ্য উইণ্ডা, উইণ্ডা মিন্স ইয়াত উইণ্ডো, খিৰিকী দি বগাই এটা পাইৰেট বা জলদস্যু আহিছিল। এইটো চাই সিহঁতে বৰ ভয় খাইছিল, আৰু ভয় খাই বেলিন্দাই ওহ বুলি চিঞৰিছিল, ইংকে মেউজ বুলি চিঞৰিছিল, সকলোৱে চাৰিওফালে দেখিছিল, আৰু কুকুৰটোৱে ঘেউকৈ উঠিছিল। নেক্সট ষ্টাঞ্জা চোৱা, পাইৰেট কেনেকুৱা ধৰণৰ আছিল, পাইৰেটৰ চেহেৰা কেনেকুৱা আছিল। পিস্তল ইন হিজ লেফ্ট হেণ্ড, পিস্তল ইন হিজ ৰাইট, এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইট। His beard was black, one leg was wood, it was clear that the pirate meant no good. Pistol in his left hand, তেওঁৰ বাঁ হাতত আছিল এটা পিস্তল, পিস্তল ইন হিজ ৰাইট, তেওঁৰ সোঁ হাতত আছিল এটা পিস্তল। এণ্ড হি হেল্ড, আৰু তেওঁ ধৰিছিল, ইন হিজ টিথ তেওঁৰ দাঁতত, এ কাটলেছ ব্ৰাইট, এ কাটলেছ এটা তৰোৱাল, কাটলেছ মিন্স তৰোৱাল, ব্ৰাইট উজ্জ্বল, আৰু তেওঁৰ দাঁতত এটা উজ্জ্বল তৰোৱাল তেওঁ কামুৰি ধৰিছিল। হিজ বিয়াৰ্ড ৱাজ ব্লেক, তেওঁৰ দাড়িবিলাক আছিল কলা। ওৱান লেগ ৱাজ উড, এটা ভৰি আছিল কাঠৰ। ইট ৱাজ ক্লিয়াৰ ডেট, এইটো পৰিষ্কাৰ আছিল যে দ্য পাইৰেট মিন্ট ন' গুড, পাইৰেটৰ উদ্দেশ্য ভাল নাছিল। নেক্সট ষ্টাঞ্জা, বেলিন্দা ফেল্ট এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প, বাট মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল্প। Ink trickled down to the bottom of the household, and little mouse blinked strategically mousehole. বেলিন্দা পেল্ট, বেলিন্দাই বৰকৈ ভয় খাইছিল। এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প, আৰু তাই সহায় কৰা বুলি চিঞৰিছিল। মাষ্টাৰ্ড ফ্লেড, মাষ্টাৰ্ড অৰ্থাৎ কুকুৰটোৱে পলাই গৈছিল। উইথ এ টেৰিফাইড য়েল্প, ভয়তে কেউকৈ তেওঁ তাৰ পৰা পলাই গৈছিল। ইংক ট্ৰিকেলড ডাউন, ইংক অৰ্থাৎ মেকুৰীটো, ট্ৰিকেলড ডাউন লুকুৱাইছিল, টু দ্য বটম অফ দ্য হাউচ হোল্ড, ঘৰৰ বস্তু বাহিনীৰ
তলত গৈ পেলাই লুকাইছিল এণ্ড লিটিল মাউচ ষ্ট্ৰেটেজিকেলি চিধা চিধি গৈ মাউচ হোল্ড এন্দুৰ বা নিগনিৰ খালত সোমাই গৈছিল। নেক্সট ষ্টাঞ্জা, বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন, ক্লাছড হিজ টেইল লাইক আইৰনছ ইন এ ডাঞ্জিয়ন, with a clatter and a clank and a jangling squirm, he went at the pirate like a robin at a worm. But up jumped custard, কিন্তু কাষ্টাৰ্ডে তেতিয়া সেই সময়ত সকলোৱে ভয় খাইছিল। তেতিয়া কাষ্টাৰ্ডে জঁপিয়াই উঠিছিল। স্নৰ্টিং লাইক এন ইঞ্জিন, স্নৰ্টিং ইঞ্জিন এটাৰ দৰে ঘৰ ঘৰাই শব্দ কৰি তেওঁ জঁপিয়াই উঠিছিল। ক্লাছড হিজ টেইল লাইক আইৰনছ ইন এ ডাঞ্জিয়ন, অন্ধকাৰ ৰুম এটাত যেনেকৈ আইৰণ বা লোহাৰ লগত নেজডাল কোবালে কেনেকুৱা শব্দ হ'ব তেনেকৈ শব্দ কৰিছিল। উইথ এ ক্লেটাৰ ঠন ঠন এণ্ড এ ক্লেং ঝনঝন এণ্ড এ জেংলিং স্কুইৰ্ম, আৰু কিচমিচ শব্দ কৰি যেনেকুৱা বহুত চৰাই একেলগে থাকিলে যেনেকুৱা শব্দ হয় সেইটো কিচমিচ শব্দ বুলি কোৱা হয়, কিচিৰমিচিৰ শব্দ। সেই তেনেকুৱা শব্দ কৰি হি ৱেণ্ট এট দ্য পাইৰেট, তেওঁ জঁপিয়াই পৰিছিল পাইৰেটৰ ওপৰত বা জলদস্যুটোৰ ওপৰত লাইক এ ৰবিন, যেনেদৰে ৰবিন চৰাই এটা এট এ ৱাৰ্ম পোক এটাৰ ওপৰত পৰে পোক এটা ধৰিবলৈ, তেনেদৰে জলদস্যুৰ ওপৰত বা পাইৰেটৰ ওপৰত ড্ৰাগনে জঁপিয়াই পৰিছিল। নেক্সট ষ্টাঞ্জা, দ্য পাইৰেট গেভড এট বেলিন্দাছ ড্ৰাগন এণ্ড গাল্পড ছাম গ্ৰোক ফ্ৰম হিজ পকেট ফ্লাগন, হি ফায়াৰ্ড টু বুলেটছ বাট দে ডিড নট হিট এণ্ড কাষ্টাৰ্ড গভেলড হিম এভৰি বিট। দ্য পাইৰেট গেভড, পাইৰেটে ভেবা লাগি চাই থাকিছিল, একেথৰে চাই আছিল এট বেলিন্দাছ ড্ৰাগন, বেলিন্দাৰ ড্ৰাগনৰ ফালে। হি গাল্পড ছাম গ্ৰোক, তেওঁ গিলি খাইছিল, গাল্প মিন্স গিলি খোৱা, ছাম গ্ৰোক অলপ মদ, ফ্ৰম হিজ পকেট ফ্লাগন, ফ্লাগন মিন্স মদৰ পাত্ৰ, তেওঁৰ পকেটত মদ ৰখা পাত্ৰৰ পৰা তেওঁ মদ উলিয়াই খাবলৈ আৰম্ভ কৰিছিল। হি ফায়াৰ্ড টু বুলেটছ, তেওঁ দুটা গুলি কৰিছিল, বাট দে ডিড নট হিট, কিন্তু সেই গুলি দুটা লগা নাছিল। এণ্ড কাষ্টাৰ্ড গভেলড হিম এভৰি বিট, আৰু কাষ্টাৰ্ডে পাইৰেটৰ প্ৰতিটো টুকুৰা অতি সোনকালে খাই পেলাইছিল। নেক্সট ষ্টাঞ্জা, বেলিন্দা ইমব্ৰেছড হিম, মাষ্টাৰ্ড licked him, no one mourned for his pirate victim, ink and blink in glee did gyrate around the dragon that ate the pirate. বেলিন্দা embraced him, বেলিন্দাই তেওঁক আঁকোৱালি ধৰিছিল, অৰ্থাৎ কাষ্টাৰ্ডক আঁকোৱালি ধৰিছিল তেতিয়া। মাষ্টাৰ্ড licked him, আৰু তেতিয়া মাষ্টাৰ্ড ওলাই আহি তেওঁক চাটিছিল। নো ওৱান মৰ্ণ্ড, কোনেও দুখ কৰা নাছিল, মৰ্ণ্ড মিন্স দুখ কৰা, ফৰ হিজ পাইৰেট ভিক্টিম, পাইৰেট ভিক্টিম অৰ্থাৎ পাইৰেট ভিক্টিম মিন্স অপৰাধী, পাইৰেট অপৰাধীৰ কাৰণে সিহঁতৰ কোনেও দুখ কৰা নাছিল। ইংক এণ্ড ব্লিংক, ইংক আৰু ব্লিংক অৰ্থাৎ মেকুৰী আৰু নিগনিয়ে ইন গ্লি আনন্দত, ডিড জাইৰেট নাচিছিল, চাৰিওফালে ঘূৰি ঘূৰি নাচিছিল, এৰাউণ্ড দ্য ড্ৰাগন, ড্ৰাগনটোৰ ডেট এট দ্য পাইৰেট, যিটোৱে পাইৰেটক বা জলদস্যুক খাই পেলাইছিল। নেক্সট ষ্টাঞ্জা, বাট প্ৰেজেণ্টলি আপ স্পোক লিটিল ডগ মাষ্টাৰ্ড, I would have been twice as brave if I had not been flustered, and up spoke ink, up spoke blink, would have been 3 times as brave we think, and Custard said I quite agree that everyone is braver than me. But presently, কিন্তু বর্তমান, আপ স্পোক বকি আছিল লিটিল ডগ মাষ্টাৰ্ড, এই সৰু মাষ্টাৰ্ড নামৰ ডগটোৱে বকি আছিল। কি বকি আছিল? আই উড হেভ বিন টুৱাইচ এজ ব্ৰেভ, মই 2 গুণ সাহসী হলোহেঁতেন, ইফ আই হেড নট বিন ফ্লাষ্টাৰ্ড, যদি তোমালোকে হৈছই গণ্ডগোল নকৰিলাহেঁতেন, তেতিয়াহ'লে মই 2 গুণ সাহসী হলোহেঁতেন। এণ্ড আপ স্পোক ইংক, আৰু বকিছিল ইংক, এণ্ড আপ স্পোক ব্লিংক, আৰু বকিছিল ইংক আৰু ব্লিংকে অৰ্থাৎ মেকুৰী আৰু নিগনিয়ে। কি বকিছিল? উই উড হেভ বিন 3 টাইমছ এজ ব্ৰেভ উই থিংক, আমি ভবাতকৈ আমি 3 গুণ সাহসী। এণ্ড কাষ্টাৰ্ড ছেড, আৰু এইবোৰ কথা শুনি কাষ্টাৰ্ডে কৈছিল, আই কুৱাইট এগ্ৰি, মই সম্পূৰ্ণৰূপে একমত, ডেট এভৰিবডি ইজ ব্ৰেভাৰ দেন মি, তোমালোকে সকলোৱে মোতকৈ বেছি সাহসী। আৰু এই লাষ্টৰ ষ্টাঞ্জা দুটা প্ৰথম ষ্টাঞ্জাৰেই প্ৰতিফলন, আকৌ এই ষ্টাঞ্জা দুটা লিখিছে ইয়াত। বেলিন্দা ষ্টিল লিভছ ইন হাৰ লিটিল হোৱাইট হাউচ
with her little black kitten and her little grey mouse and her little yellow dog and her little red wagon and her Relio Trolio little pet dragon. Belinda is as brave as a barrel full of beers and ink and blinks as lions down the stairs. Mustard is as brave as a tiger in a race, but Custard keeps crying for a nice sap cash. Dear students and friends, এই ভিডিঅ'টোৰ কুৱেশ্যন আনচাৰ সমূহ মই দুটা ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰি আহিছোঁ, যি ভিডিঅ' দুটাৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তোমালোকে যদি কুৱেশ্যন আনচাৰ বিচৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰি সেই ভিডিঅ' দুটা তোমালোকে চাই লৈ কুৱেশ্যন আনচাৰসমূহ লিখি ল'ব পাৰা, নাইবা প্লেলিষ্টত গৈ ক্লাছ 10ৰ পৰাও তোমালোকে সেই ভিডিঅ' দুটা চাই লৈ কুৱেশ্যন আনচাৰসমূহ লিখি ল'ব পাৰা। আজিৰ এই ভিডিঅ'ত দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন কবিতাটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ অসমীয়া আলোচনাখিনি ভাল লাগিছে আৰু যদি তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টোত এটা নিশ্চয় লাইক কৰিবলৈ কিন্তু পাহৰি নাযাবা, আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰিবা। লগতে যদি তুমি এই চেনেলত প্ৰথম আৰু নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো বজাই দিবা, যাতে পৰৱৰ্তী পাৰ্টবিলাকৰ কুৱেশ্যন আনচাৰ আৰু অসমীয়া আলোচনা পোনে পোনে তোমাৰ ওচৰত গৈ পায়। ধন্যবাদ। জয় আই অসম।